বিষয়বস্তুটো হৈছে কি যে এক নম্বৰ কথা হ'ল আমাৰ বিদ্যালয় প্ৰাদেশিকৰণৰ ব্যৱস্থাটো চৰকাৰে লাহে লাহে আপোনাৰ ক্ৰমান্বয়ে গ্ৰেজুৱেলি ঠেলি নি আছে। গতিকে এই বস্তুটো যাতে ত্বৰান্বিত হয় আৰু কোনোজন যোগ্য শিক্ষক বা বিদ্যালয় যাতে বাদ পৰি নাযায়। গতিকে এই সম্পৰ্কত আমি আজি সভাই বিশদভাৱে আলোচনা কৰিছোঁ আৰু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যাতে আমি আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক এই সম্পৰ্কত এখন টানি স্মাৰকপত্ৰ আমি প্ৰদান কৰিম। লগতে আমি 1113ত যিবিলাক বিদ্যালয় প্ৰাদেশিকৰণ হ'ল, কিন্তু একাংশ শিক্ষক গ্ৰেড 4 আৰু কেৰাণী পোষ্ট এই পোষ্ট কিছুমান মিউজিক ক্ৰেফ্ট টিচাৰ বাদ পৰি ৰৈ গ'ল। এতিয়া গভৰ্ণমেণ্টৰ কিছুমান ভুলৰ কাৰণতো সকলো উপযুক্ত হোৱাৰ পিছতো কেঞ্চেল হৈ থাকিলে। গতিকে এই ব্যৱস্থাটো যাতে পুনৰ তেখেতলোকে ৰিভিউ কৰি যে তেওঁলোকক প্ৰাধিকৰণৰ আওতালৈ আনে, এই সম্পৰ্কত আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লগতে আমি আপোনাৰ NPSৰ যিটো ব্যৱস্থা 1113ত যিবিলাক বিদ্যালয় প্ৰাধিকৰণ হ'ল তেওঁলোকক অল্ড পেঞ্চন ছিষ্টেমৰ বিপৰীতে নিউ পেঞ্চন স্কিমত পেলাই থৈছে। গতিকে তেওঁলোকক আমি অল্ড পেঞ্চন ছিষ্টেমলৈ আনিব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ। আৰু লগতে আমাৰ যিটো আৰ্জিত ছুটি প্ৰাদেশিক বিদ্যালয়বিলাকত আৰ্জিত ছুটি আমি বছৰেকত 10 দিন পাওঁ মাত্ৰ, কিন্তু বাকীবিলাক অসমৰ কৰ্মচাৰীয়ে 30 দিন পায়। গতিকে তেখেতলোকৰ লগত আমি মিলাই আমাক 30 দিন কৰিবলৈ আমি বাৰম্বাৰ চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ আৰু আপোনালোকৰ যোগেদি আজিও আমি সেইটো পুনৰ দাবী উত্থাপন কৰিছোঁ।